গৌৰৱ গগৈ বনাম অখিল গগৈ। গৌৰৱ গগৈ আৰু অখিল গগৈৰ মনোমালিন্য। অখিল গগৈক গুৰুত্বই নিদিয়ে নেকি গৌৰৱ গগৈয়ে? মিত্ৰতাৰ প্ৰসংগ পিছে পৰে, কিন্তু এতিয়া দুই গগৈৰ কথাই দিছে হাঁহিৰ খোৰাক। মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ আহ্বান, কিবা কথা বুজি নাপালে মোক ফোন কৰক অখিল গগৈয়ে। তেওঁ বুজি পোৱা নাই, মোক ফোন কৰিলে সুধিলে হ'ল, সব মই ভাবোঁ তেওঁ মনৰ চিন্তাটো আঁতৰত থাকিব। গৌৰৱ গগৈৰ আহ্বান শুনি জাঙুৰ খাই উঠিল অখিল গগৈ। মই ফোন কৰিছিলোঁ, মোৰ ফোন নধৰিলে। আমি ফোন কৰি তেওঁক ক'ব লাগে, তেওঁ কি ফোন কৰিব নোৱাৰে নেকি? আমি ফোন কৰিলে তেওঁ কিয় ফোনটো নধৰে? মই এবাৰ ফোন কৰিছিলোঁ, আপোনালোকে সকলোৱে জানে, পঞ্চায়ত ইলেকশ্যনৰ সময়ত তেওঁ ধৰা নাই। আৰু যিজন মানুহে ফোন নধৰে তেওঁলৈ কোনে কোনে বাৰে বাৰে ফোন কৰি থাকিব? ৰ'ব, এতিয়াও শেষ হোৱা নাই। মিত্ৰতা সন্দৰ্ভত নিজৰ স্থিতি বাৰে বাৰে সলনি কৰি থাকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। এই কথা আমি কোৱা নাই, খোলাখুলিকৈ ক'লে গৌৰৱ গগৈয়ে। কোনটো সময়ত কি কথা কয় একো ঠিক নাই অখিল গগৈ। অখিল গগৈ কেতিয়াবা 3.0, কেতিয়াবা 4.0। মইতো সদায় কওঁ তেওঁ কোনদিনা কি কথা কয়, কোনদিনা কি কথা কয়। এদিন মিত্ৰতাৰ কথা ক'ব, এদিন কিবা বেলেগ কথা ক'ব। আজি মানে অখিল গগৈ ডাঙৰীয়া ABCDEF মানে ভাৰ্জন আছে। আমাৰ কথাখিনি অটল, আমাৰ কথাখিনি স্পষ্ট। আজি আমি অখিল গগৈ ভাৰ্জন 3.0 বা 4.0 চাই আছো, কাইলৈ কোনটো চাওঁ? ইয়াৰ উত্তৰো দিলে অখিল গগৈয়ে। মিত্ৰতাক লৈ বাৰে বাৰে তাচ্ছিল্য কৰিছে গৌৰৱ গগৈয়ে। যিদিনাই ধৈৰ্যচ্যুতি ঘটিব সিদিনাই বেক কৰিম, মিত্ৰতা আৰু একেবাৰে নহ'ব। গতিকে কংগ্ৰেছ দলে কেৱল আৰু কেৱল নিজৰ দলৰ কথা চাই থাকে, অকল নিজৰ দলৰ দলীয় স্বাৰ্থৰ কথা চাই থাকে। এই এলায়েন্সটোক যি ধৰণে মাৰ দিব খুজিছে আৰু এলায়েন্সৰ পাৰ্টনাৰবিলাকক যি ধৰণে তাচ্ছিল্য কৰি আছে, বিশেষভাৱে গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াই, ইয়াৰ ফলাফল নিশ্চয় ভাল নহ'ব। আৰু যিদিনা ধৈৰ্যচ্যুতি ঘটিব আৰু যিদিনা আমাৰ দলে সিদ্ধান্ত ল'ব, তাৰ পাছত কিন্তু আমি বেক কৰিব নোৱাৰিম। এনেদৰেই এতিয়া দুই গগৈ নামিছে পাৰস্পৰিক যুদ্ধত। কেতিয়াবা যদি গৌৰৱ গগৈ, কেতিয়াবা আকৌ অখিল গগৈ। কিন্তু মিত্ৰতাক লৈ নিজৰ স্থিতি আকৌ এবাৰ স্পষ্ট কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে। মিত্ৰতাক লৈ প্ৰদেশ কংগ্ৰেছ নিজৰ স্থিতিত অটল। সিদ্ধান্ত সলনি হ'লে জনোৱাৰ প্ৰতিশ্ৰুতিও দিলে গৌৰৱ গগৈয়ে। আমি ব্যক্তিগতভাৱে সকলোৰ লগত আমি কথা পাতি আছো, যাৰ ফলত যে কোনোৱে যে ভুল নুবুজে। আমি যিখিনি কথা অলপ 10 দিন আগতে গুৱাহাটীত আমাৰ মাজখত ক'লো, তাৰ পৰা আমাৰ স্থিতিটো কিয় আমাৰ সলনি হ'ব? কাইলৈ আকৌ তেওঁ আগৰ স্থিতিত নাহে, পৰহি কোন স্থিতি লৈ যায় কোনো ক'ব নোৱাৰে। আমি বাৰম্বাৰ কৈছোঁ, মিডিয়াৰ সন্মুখত নহয়, আমাৰ স্থিতি একে অটল। যদি ক'ৰবাত কেতিয়াবা পৰিৱৰ্তন হয় আপোনালোকক জনাম। পুনৰ অখিল গগৈৰ প্ৰত্যাহ্বান গৌৰৱ গগৈ। গৌৰৱ গগৈৰ গতিবিধি পচন্দৰ নহয়। মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈয়ে শীঘ্ৰেই সিদ্ধান্ত লওক। সোনকালে মিত্ৰতা হ'ব লাগে আৰু মিত্ৰতাৰ পক্ষত থকা মানুহৰ বিৰুদ্ধে গৌৰৱ গগৈ যেনেকুৱা ধৰণৰ বক্তব্য ৰাখি আছে, তেখেতৰ যিটো বডি লেংগুৱেজ, বুদ্ধিজীৱীৰ অভিৱৰ্তনতে হওক বা আমি সাক্ষাৎ কৰোঁতেই হওক, গতিকে অসমৰ স্বাৰ্থত তেওঁ সিদ্ধান্ত ল'ব লাগে। এলায়েন্স তেওঁ কৰিব নে নকৰিব স্পষ্টকৈ ক'ব লাগে। এনেকুৱা ডিপ্ল'মেটিক কথা কৈ অসমৰ মানুহক আশাহত কৰাৰ পৰা তেওঁ আঁতৰি থাকিব লাগে। বিৰোধীৰ মিত্ৰতা যেন এতিয়া ফুটুকাৰ ফেন। গৌৰৱ গগৈ যদি উত্তৰ মেৰুত, অখিল গগৈয়ে অৱস্থান কৰিছে দক্ষিণ মেৰুত। প্ৰশ্ন উঠিছে, বিৰোধী শিবিৰৰ মাজত মিত্ৰতা হ'বনে? যিমানেই বিধানসভা নিৰ্বাচনৰ দিন চমু চাপিছে, সিমানেই বিৰোধী শিবিৰ পৃথক পৃথক হৈছে। বেবেৰিবাং হৈছে মিত্ৰতাৰ প্ৰসংগ। কিন্তু এটা কথা ঠিক, মিত্ৰতা হ'বলৈ হ'লে প্ৰতিটো দল আগ্ৰহী হ'ব লাগিব। বোকা ছটিওৱাৰ ৰাজনীতিৰ মাজত কিন্তু মিত্ৰতা নহয়। ব্যুৰো ৰিপৰ্ট, NKTV+, গুৱাহাটী।